হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক আফটাৰ ইফেক্টত লোৱাৰ থাৰ্ডৰ টেমপ্লেটবিলাক কেনেকৈ বনায় তাকে শিকাম। আচলতে লোৱাৰ থাৰ্ড কাক কয়? এই যে ডিছপ্লেত আপোনালোকে দেখা পাইছে, আমি যেতিয়া কোনোবা এটা ইউটিউবত হওক ফেচবুকত হওক যিকোনো এটা ভিডিঅ' বনাওঁ, তেতিয়া ভিডিঅ' বনাওঁতে আমাক ছ'চিয়েল মিডিয়া হেণ্ডেল বা ৱেবছাইটবিলাক এনেকুৱা টাইপত তলত এনিমেশ্যন কৰি দেখাব লগা হয়। সেইবিলাককে আমি লোৱাৰ থাৰ্ড এনিমেশ্যন বুলি কওঁ। আৰু সেই লোৱাৰ থাৰ্ড এনিমেশ্যনটো ক্ৰিয়েট কেনেকৈ কৰে সেইটো বস্তু আজি মই একদম ডিটেইল সহকাৰে আপোনালোকক শিকাম। যদি আপোনালোকে বিগিনাৰ হয়, একদম আফটাৰ ইফেক্ট নাজানে, তথাপিও ক্ৰিয়েট কৰিব পাৰিব। ষ্টেপ বাই ষ্টেপ বস্তুখিনি মোৰ চাই ৰিক্ৰিয়েট কৰক মোৰ লগত। তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, সেইটো ইফেক্ট কেনেকৈ ক্ৰিয়েট কৰে। এতিয়া চাব পাৰে আফটাৰ ইফেক্টটো আমাৰ ইয়াতে অ'পেন হৈ আছে। ইয়াতে আছে নিউ কম্প'জিশ্যন ফ্ৰম ফটেজ। এতিয়া আমি কি কৰিম, ইয়াতে ক্লিক কৰিম, আহিব ইয়াতে কম্প 1 বুলি আহিব। ইয়াত আপোনালোকে ৱাইডত লিখি দিব 1920 আৰু হাইটত লিখি দিব 1080 দি FPS-টো আপোনালোকে 30 কৰিব। 30 কৰি পিনে ইয়াতে 0.5 ছেকেণ্ড কৰিব, কৰি অ'কে কৰিব। তাৰপিছত এতিয়া আমাৰ নেক্সট কাম, এতিয়া কেইটামান বস্তু লিখিব লাগিব। আপুনি এই টেক্সট টুলটো যি আছে, এই টেক্সট টুলটো লৈ ইয়াতে এবাৰ ক্লিক কৰি দিলক। ইয়াতে মোৰ প্ৰথম নামটো লিখিম, মানে আপোনালোকৰ যোনটো হেণ্ডেল হয় ইনষ্টাগ্ৰামত বা যিহত কোম্পানীৰ নেমটো সেইটো লিখিব। আৰু এইটো আমি ডাবল ক্লিক কৰিম, ইয়াতে ডাবল ক্লিক কৰিম, কৰি ইয়াৰ চাইজ আমি 50 ৰাখিম। আৰু ইয়াতে এইটো চাব পাৰে আপোনালোকৰ কি হৈছে, এই যোনটো আপোনাৰ নেম হেণ্ডেল এইটোত আপোনালোকে টেক্সটটো সদায় দিব, ডাবল ক্লিক কৰিব। আৰু উইণ্ড'জত গৈ আপোনালোকে ইয়াতে যে কেৰেক্টাৰ আছে, এই কেৰেক্টাৰটো অন কৰি ল'ব। লোৱাৰ পিছত এইখিনিত কেৰেক্টাৰটো আহিব, ইয়াতে ক্লিক কৰিব। আহি পিনে ইয়াতে আমি যোনটো ফন্টছ ইউজ কৰিছোঁ, মানে টেক্সট ডিজাইন, সেইটো হৈছে এৰিয়েল। প্ৰথমটোত আমি বল্ড দিছোঁ, দি পিনে কি কৰিব, এই লেয়াৰ ছিলেক্ট কৰিব। কীবৰ্ডত আপোনালোকে কণ্ট্ৰল প্ৰেছ কৰি ইয়াতে যে আছে এংকাৰ পইণ্টৰ এটা টুল, ইয়াতে আমি ডাবল ক্লিক কৰিম, লগে লগ আমাৰ এংকাৰ পইণ্টটো মিডিলত গুচি যাব। তেতিয়া কি কৰিব আপোনালোকে, এইবাৰ এই লেয়াৰটো ছিলেক্ট কৰি ইয়াতে এলাইন দেখিব, ইয়াতে মিডিল কৰি ল'ব। লৈ পিনে যদি আপোনালোকৰ এলাইন টুলটো ইয়াত অহা নাই, উইণ্ড'জত গৈ এলাইনত টিক কৰি দিয়ক, এলাইনটো তাত আহি যাব। যোৱাৰ পিছত এতিয়া কি কৰিব, এই যোনটো লেয়াৰটো আছে, এই লেয়াৰটো আপোনালোকে এংকাৰ পইণ্টটো এই যে দেখা পাইছে এইটো মিডিলত, এইটো হৈছে এংকাৰ পইণ্ট। এনিমেশ্যনটো আমি এইটো ছাইডৰ পৰা ষ্টাৰ্ট কৰিম, গতিকে এই এংকাৰ পইণ্টটো এইটো ছাইডে থাকিব লাগিব। সেই এংকাৰ পইণ্টটো অনাৰ কাৰণে আমি এই এংকাৰ পইণ্ট টুলটোত ছিলেক্ট কৰিম, কৰি পিনে এইটো আপোনালোকে এনেকৈ স্ক্ৰল কৰি মাজত আহিব। আৰু এইটো বস্তু এংকাৰ পইণ্টটো এইটো ছাইডে অনাৰ আগতে আপোনালোকে ওপৰত দেখিব পাৰে এটা স্নেপিং টুল বুলি আছে, কাৰ্চাৰেদি যি দেখাই আছোঁ সেইটো টিক কৰি ল'ব। তেতিয়া এংকাৰ পইণ্টটো স্নেপ হৈ একদম ছাইডক লৈ গুচি যাব। যদি স্নেপিং টুল অন কৰি নথয় আপোনালোকৰ কি হ'ব মই দেখাই আছোঁ, এই এংকাৰ পইণ্টটো একদম ফ্ৰী হ'ব আৰু আপোনালোকে ফ্ৰীভাৱে মানে ডিটেইলত মানে মিডিলত এলাইন আহিব। স্নেপিংটো অন কৰিব, কৰি আমি এইটো ছাইডত দি দিম। তাৰপিছত আপোনালোকে এতিয়া কি কৰিব, এই যোনটো লেয়াৰ আছে এইটোত কণ্ট্ৰল ডি প্ৰেছ কৰিব, কৰি এইটো মিডিলৰ ওপৰত লৈ যাব, এৰৰ সহায়ত কীবৰ্ডত ওপৰত লৈ যাব। ইয়াতে আমি লিখিম, এই টি টুলটো ছিলেক্ট কৰিম, ইয়াত ডাবল ক্লিক কৰিম, ইয়াত লিখিম ছাবস্ক্ৰাইব নাও, SU। আৰু যোনটো ইয়াৰ চাইজ আমি 50 জেগাত 25 কৰিম, মানে এইটোৰ হাফ। যোনটো আমাৰ ৱেবছাইট বা কোম্পানীৰ নাম হয় তেতিয়াৰ সেইটোৰ হাফ হ'ব লাগিব। আৰু ইয়াৰ টেক্সটটো আমি বল্ডৰ জেগাত ইয়াতে মিডিয়াম যে আছে সেইটো কৰি দিম। দি এই যোনটো লেয়াৰ মানে এংকাৰ পইণ্টটো আমি ইয়াৰো এই কোণটোত আনিব লাগিব, মানে এইখিনিত আনিব লাগিব। এংকাৰ পইণ্টটো ইয়াতে ৰৈ গৈছে, কি কৰিব, এই ছাবস্ক্ৰাইব লেয়াৰটো ছিলেক্ট কৰিব, এই ওপৰত এংকাৰ পইণ্ট টুলটোত যাব আৰু এইটো আপোনালোকে এনেকৈ ইয়াত লৈ আহিব। আৰু এই লেয়াৰটো ছিলেক্ট কৰি এৰৰ সহায়ত আপোনালোকে একদম এই বস্তুটোৰ লগত মানে তলৰ নেমটোৰ লগত এলাইন কৰি ল'ব পাৰফেক্টলি। জুম কৰি চাব পাৰে, স্পেচ বাৰ টিপিব, হাত এখন আহিব, এনেকৈ আপোনালোকে লৈ যাব।
লৈ যায় আপোনালোকে দেখিব পাৰে এই লেয়াৰটোত এলাইন হোৱা নাই এই লেয়াৰটো সিলেক্ট কৰিব কৰি আপোনালোকে এনেকৈ দি ল'ব আৰু এইটো আপোনালোকে 100ৰ জাগাত ফিট কৰি দিব এইবাৰ আমাৰ নেক্সট কাম হৈছে যে আমি এই লেয়াৰটো আমি এটা এনিমেশ্যন দিম এনিমেশ্যন দিয়াৰ আগত আপোনালোকে কি কৰিব পাৰে এই যে আপোনালোকৰ ইয়াতে এটা আছে ৰেক্টেংগল টুল এই লেয়াৰটো সিলেক্ট কৰি আমি ইয়াতে এনেকৈ এটা ৰেক্টেংগল বনাই ল'ম কাৰণ আছে এইটো আৰু এই লেয়াৰটো আমি তলত লৈ আহিম আহি ইয়াতে আপোনালোকৰ ট্ৰেক মেট যদি ট্ৰেক মেট কাবাৰ অন হোৱা নাই কিবোৰ্ডত F4 প্ৰেছ কৰিব ট্ৰেক মেটটো আহি যাব এই নানৰ জাগাত আলফা মেট কৰি দিব দি পিনে আমি এই লেয়াৰটোত সিলেক্ট কৰি P প্ৰেছ কৰিম 1 সেকেন্ডত যাম এটা কি ফ্ৰেম দিম ফাৰ্স্ট ফ্ৰেমত আহিম আহি পিনে যেতিয়ালৈকে আমাৰ এই তলৰ টেক্সট লাইনটো মানে মোৰ নামটো নোহোৱা নহয় তেতিয়ালৈকে আমি এনেকৈ ৱাইৰ ভ্যালুটো কমাই দিম মানে কমাই থাকিম এটা চাব পাৰে আপোনালোকৰ এনেকুৱাকৈ এটা এনিমেশ্যন আহিছে সেই ঠিক তেনেদৰে আপোনালোকে কি কৰিব এই ওপৰৰ লেয়াৰটোতো এটা ৰেক্টেংগল টুলেদি মাস্ক এটা দিব কিন্তু এটা কথা মনত ৰাখিব লেয়াৰটো সিলেক্ট কৰি ৰেক্টেংগল টুল ইউজ নকৰিব তেতিয়া মাস্কিং হৈ যাব বাহিৰত এবাৰ ক্লিক কৰিব ৰেক্টেংগল টুলটো সিলেক্ট কৰিব আৰু এনেকৈ আপোনালোকে মাস্কিং এটা কৰি ল'ব লৈ পিনে ইয়াতে সেম তেনেদৰে সাবস্ক্ৰাইব নাও আলফা মেট কৰিব একদম এই যোনটো সাবস্ক্ৰাইব নাও ওয়ার্ড আছে ইয়াত আপোনালোকে 1 সেকেন্ডত যাব মানে এইটোৰ সমান কি ফ্ৰেমত যায় পি প্ৰেছ কৰিব কৰি এটা কি ফ্ৰেম দিব ফাৰ্স্ট ফ্ৰেমত আহিব আহি পিনে এই যোনটো টেক্সটটো নোহোৱালৈকে আপোনালোকে এনেকৈ ইয়াৰ ভ্যালুটো কমাই থাকিব দিয়াৰ পিছত আপোনালোকে চাব পাৰে দুটা এনেকৈ এনিমেশ্যন হৈছে কিন্তু এই দুটা আমাৰ সফটি লাগা নাই মানে এটা সফট এটা ইফেক্ট আহা নাই গতিকে কি কৰিম এই চাৰিটা কি ফ্ৰেম সিলেক্ট কৰিম কিবোৰ্ডত প্ৰেছ কৰিম F9 কৰি ইয়াতে এডিট স্পীড গ্ৰাফ আছে এই যোনটো গ্ৰাফ এডিটৰ ইয়াতে ক্লিক কৰিম এই দুটা সিলেক্ট কৰিম যদি এনেকুৱাকৈ আপোনালোকৰ গ্ৰাফটো আহা নাই ৰাইট ক্লিক কৰি এডিট স্পীড গ্ৰাফত ক্লিক কৰিব তেতিয়া এনেকুৱা এখন গ্ৰাফ আহিব হলে দুডাল এংকাৰ এনেকৈ আহি আমি কিবোৰ্ডত শিফট প্ৰেছ কৰি এই এংকাৰডাল এনেকুৱা টাইপত ফাজ লগাই দিম দিলে আপোনালোকে এইবাৰ চাব এটা আপোনালোকৰ এনেকুৱা ধৰণৰ ইফেক্ট এটা আহিছে মই দেখাই দিছোঁ এনেকুৱা এটা ইফেক্ট আহিছে এই গোটেইকেইটা আমি সিলেক্ট কৰিম কিবোৰ্ডত ইউ প্ৰেছ কৰিম আমাৰ এই কামখিনি হৈ যাব এতিয়া আমাৰ নেক্সট কাম হৈছে আমাক তলত এডাল লাইন এডাল এনিমেশ্যন কৰিম হেতু কৰাৰ কাৰণে আমি কি কৰিম এই যোনটো বক্স আছে ৰেক্টেংগল এইটোত সিলেক্ট কৰিম কোনো ধৰণৰ লেয়াৰ সিলেক্ট নকৰাকৈ ইয়াত সিলেক্ট কৰিব এই ষ্ট্ৰোকৰ জায়গাত আমি এই ষ্ট্ৰোকটো নান কৰি অফ কৰিম আৰু ফিল ওয়ার্ডটো প্ৰেছ কৰিম আৰু এই সেকেন্ড সলিড কালাৰ সিলেক্ট কৰিম কৰি ওকে কৰিম আৰু এই বক্সটোত নীলাখিনিত মানে বক্সখিনিত কালাৰ সিলেক্ট কৰিম হোৱাইট ওকে কৰিম কৰি পিনে আপোনালোকে কি কৰিব এডাল লাইন এডাল এনেকৈ ড্ৰ কৰিব ইয়াতে ড্ৰ কৰি আপোনালোকে কি কৰিব এই লেয়াৰটো সিলেক্ট কৰি কিবোৰ্ডত কন্ট্ৰোল প্ৰেছ কৰি এই যোনটো এংকাৰ পইণ্ট টুল আছে ইয়াতে ডাবল ক্লিক কৰিব আৰু যোনটো এই এংকাৰটো আপুনি এই একদম সাইডত লৈ যাব কিন্তু এটা কথা মনত ৰাখিব সদায় আপোনালোকে যোনটো স্ন্যাপিং টুল মই দেখাই দিছো এই যোনটো স্ন্যাপিং টুল এইটো অন হৈ থাকিব দিব আমি এই যোনটো ৰেক্টেংগল মিডিলত লৈ আহিম আহি পিনে আমি কি কৰিম 1 সেকেন্ডত যাম কিবোৰ্ডত আমি এস প্ৰেছ কৰিম কৰি এটা কি ফ্ৰেম ক্ৰিয়েট কৰিম কৰি এইটো সাইডে আমি 0 কৰি দিম ফাৰ্স্ট ফ্ৰেমত এতিয়া চাব এনেকুৱাকৈ এটা ইফেক্ট এটা আহিছে আপোনালোকে চাব পাৰে কিন্তু আমি ইয়াৰ পজিশনটো অকমান তলত দিম কিবোৰ্ডত এৰৰ সহায়ত আমি এই যোনডাল লাইন এইডাল আমি তলত দি দিম চাব পাৰে কিন্তু এতিয়া আমাৰ এটা কাম হৈছে এই যোনটো কি ফ্ৰেম এনেকৈ ক্লিয়াৰ এনেকৈ সিলেক্ট কৰিম
কৰি কিবৰ্ডত F9 প্ৰেছ কৰিম আৰু আপোনালোকে এই এডিট স্পীড গ্ৰাফত গৈ ইয়াৰ ভ্যালুটো এনেকৈ এংকাৰ পইণ্টডাল এনেকুৱা টাইপ কৰি দিব তেতিয়া আপোনালোকৰ এনেকুৱা এটা এনিমেশ্যন আহিব এতিয়া আমাৰ নেক্সট কামটো আছে যে এই কিবৰ্ডত এই লেয়াৰটো সিলেক্ট কৰিছে প্লেয়াৰৰ কন্ট্ৰোল ডি প্ৰেছ কৰিম কৰি পিনে আমি এই তলৰ লেয়াৰটো সিলেক্ট কৰিম কৰি ইয়াতে যে এটা কিবৰ্ডত এস প্ৰেছ কৰিম এই যে এটা লিংক আছে এই লিংকটো আমি অফ কৰি দিম দি পিনে এই যে ইফেক্টস প্যানেল আছে ইফেক্টছত আমি সার্চ কৰিম FILL ফিল কালার মানে এই ফিলটো দিয়াৰ পিছত আমি এই লেয়াৰটো সিলেক্ট কৰি ইয়াত দিম দি ইয়াতে আমাৰ কালাৰ আহিব ৰেড আহাৰ পিছত এইটোৱে থাকিব দিম আমি দি পিনে এই যোনটো আমাৰ লাষ্টৰ কি ফ্ৰেম লাষ্টৰ কি ফ্ৰেমত আমি 100 ৰ জায়গাত 110 100 কৰি দিম এতিয়া চাব এনেকুৱা এটা ইফেক্ট আহিছে আমাৰ ৰেড কালাৰৰ তলত ইয়াৰ কাৰণ আছে এই দুটা লেয়াৰ আমি সিলেক্ট কৰিম কৰি ইউ প্ৰেছ কৰিম ক্লোজ কৰিম এতিয়া চাব পাৰে এটা এনিমেশ্যন এনেকৈ আহিছে এতিয়া আমাৰ নেক্সট কামটো হৈছে যে আমাক এটা বক্সৰ ভিতৰত লগোটো লাগিব সোশ্যাল মিডিয়া আমি কোনটো দিম ফেসবুক ইউটিউব ইনষ্টাগ্ৰাম যিকোনো টুইটাৰ হলে কি কৰিম এই আমি কম্পোজিশন প্ৰজেক্ট মেনুত সিলেক্ট কৰিম ইয়াতে আপোনালোকে চাব পাৰে ক্ৰিয়েট এ নিউ কম্পোজিশন ইয়াতে ক্লিক কৰিম ইয়াতে ওয়াইডত আমি 400 দিম আৰু হাইটতো 400 দিম ওকে কৰিম কৰি পিনে এতিয়া চাব পাৰে আপোনালোকে ইয়াতে এটা খালি বক্স এটা আছে ডাবল ক্লিক কৰিম আমি ইয়াতে এটা ইউটিউবৰ লগো আনিম সেই ইউটিউবৰ লগোটো আমি ইয়াত ড্ৰেগ কৰিম আৰু এস প্ৰেছ কৰিম কিবৰ্ডত আৰু ইয়াৰ সাইজটো আমি কমাই দিম এনেকৈ 13 জায়গাত আমি 15 কৰি দিছো কৰি পিনে ৰাইট ক্লিক কৰিম নিউ সলিড ৰেড কালাৰ এটা আহি যাব এই লেয়াৰটো আমি তলত দিম দি পিনে এই ওপৰৰ লেয়াৰটো প্ৰথম অফ কৰি দিম আই যোনটো আই বাটন আছে এইটোত অফ কৰি দিম তাৰপিছত কি কৰিব এই যোনটো পি আছে পি প্ৰেছ কৰিব এই লেয়াৰটো সিলেক্ট কৰি ওৱান ফ্ৰেমত যাব পজিশনত এটা কি ফ্ৰেম দিব তাৰপিছত ফাৰ্স্ট ফ্ৰেমত আহিব এনেকৈ আপোনালোকে এই বক্সটো যোনটো সলিডটো এইটো এনেকৈ ওলাই নিব তাৰপিছত এই দুটা লেয়াৰ সিলেক্ট কৰিব কিবৰ্ডত F9 প্ৰেছ কৰিব ইয়াতে ক্লিক কৰিব ক্ৰিয়েট কৰি আপোনালোকে এনেকৈ এটা গ্ৰাফ এটা ডিজাইন কৰি দিব দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা সফট হৈ যাব তাৰপিছত এই লেয়াৰটো আমি গটেই সিলেক্ট কৰিম কন্ট্ৰোল ডি প্ৰেছ কৰি আমি ইয়াতে ফিল ইফেক্টটো দিম দিয়াৰ পিছত ইয়াতে প্ৰপাৰ্টিজ আহিব আমি ইয়াত কালাৰটো হোৱাইট কৰি দিম এটা চাব এনেকুৱাকে হৈছে কিন্তু এটা কথা আমাৰ যোনটো ৰেডটো আসলতে এনেকৈ যোনটো হোৱাইট আছে হোৱাইটৰ লেয়াৰ হেতু ওপৰ লেয়াৰটো অকমান আগুৱাই দিব দি পিনে এই নেক্সট আমাৰ যোনটো ইয়াৰ ইউটিউবৰ লগো আছে এইটোৰ ভিজিবলটো অন কৰিব কিবৰ্ডত 1 সেকেন্ডত আমি পি প্ৰেছ কৰিম আৰু ফাৰ্স্ট ফ্ৰেমত আহিম এই যোনটো লগোটো আমি ফ্ৰেমৰ বাহিৰ কৰি দিম আৰু এই দুটা সিলেক্ট কৰিম কিবৰ্ডত F9 প্ৰেছ কৰিম আমি গ্ৰাফ এডিটৰত যাই এনেকুৱা এটা ইফেক্ট দিম দিয়াৰ পিছত আপোনালোকে চাব পাৰে এনেকুৱা ধৰণৰ ইফেক্ট এটা ক্ৰিয়েট হৈছে কিন্তু এটা কথা এই যোনটো প্ৰথম লেয়াৰ এইটো আমি প্ৰায় এইখিনি মান আগুৱাই দিম এতিয়া চাব এটো অকমান আৰু আগুৱাই দিব এনেকুৱাকে তাৰপিছত এতিয়া কি কৰিম কম্পোৱানত যাম আমি মিডিলত যাম ইয়াতে প্ৰজেক্ট পেনেলত যাম এই কমটো লেয়াৰটো আমি ইয়াতে ড্ৰেগ এণ্ড ড্ৰপ কৰিম আৰু ইয়াৰ এস প্ৰেছ কৰি ইয়াৰ সাইজটো আমি সৰু কৰি লম জুম কৰি লম আৰু এইটোৰ আমি সাইজটো এই লেয়াৰ এই সাইজটো মিলাৰ কাৰণে এই যোনখন প্ৰিভিউ আমাৰ আছে ইয়াত ক্লিক কৰি কন্ট্ৰোল আৰ প্ৰেছ কৰিম এডাল ওপৰৰ পাই ৰুলাৰ আনিম আমি ৰুলাৰ এডাল তলতো দিম কাৰণ এই বক্সটোৰ সমান এই লাইনখিনি হ'ব লাগিব তেতিয়া ডিসিপ্লিন লাগিব এটা চাব পাৰে অকমান ডাঙৰ লাগিব 19 বা 20 আৰু অকমান আগুৱাই আহিব 19 কৰি দিছো সাইজ কৰি পিনে এতিয়া আপোনালোকে চাব পাৰে
চাই থাকক এনেকুৱা এটা এনিমেশ্যন ক্ৰিয়েট হৈছে এতিয়া মই কি কৰিম এই ৰুলাৰ কেইডাল বাহিৰত দিম গোটেইকেইটা সিলেক্ট কৰিম কম্পোজিশনত ৰাইট ক্লিক কৰিম প্ৰি কম ইয়াত লিখিম লোৱাৰ থাৰ্ড তাৰপিছত ওকে কৰিম কৰি পিনে ইয়াতে আমি সাইজৰ জায়গাত ফিট কৰিম কৰি পিনে কিবোৰ্ডত এছ প্ৰেছ কৰিম কৰি পিনে যোনটো এই লেয়াৰটো আমি সিলেক্ট কৰিম কৰি এইখিনিত লৈ আহিম যোনখিনিত আপোনালোকে দিয়া খুজে এতিয়া আপোনালোকে চাব এনেকুৱা ধৰণৰ এটা এনিমেশ্যন ক্ৰিয়েট হৈছে যদি টিউটৰিয়েলটো চাই ভাল লাগিল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক ভিডিঅ'টো লাইক কৰক অলপমান লং হৈছে কিন্তু মই ডিটেইলত গোটেইখিনি শিকাব ট্ৰাই কৰিছোঁ স্লোলি আৰু যদি ইয়াৰ পিছত এনেকুৱা ধৰণৰ আৰু কিবা লোৱাৰ ঠাত জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাওক মই শিকাই দিয়াৰ কাৰণে ট্ৰাই কৰিম আজিলৈ এইখিনিয়ে থেংক ইউ